কংগ্ৰেছ নিশেষ হ'ব এই কথাটো আপোনালোকক মই নিৰ্বাচনৰ আগমুহূৰ্ততে আপোনালোকক মই ছবিখন দেখা পাম। কংগ্ৰেছৰ উজনি অসমৰ আটাইবিলাক বিধায়ক মানে বিজেপি দলত যোগদান কৰিব, কংগ্ৰেছ ত্যাগ কৰিব আৰু অজন্তা নেওগকে আদি কৰি আপোনালোকে সকলোৱে সংবাদ মাধ্যমত ইতিমধ্যে গম পাইছে। তাৰমানে কংগ্ৰেছ যে অসমত নিশেষ হ'ব সেই কথাটো তাৰ ছবিখন এতিয়াই দেখা গৈছে। ৰেকিবুদ্দিন যদি বিজেপিলৈ আহে তেতিয়াহ'লেতো খুব ভাল কথা, কিন্তু ৰেকিবুদ্দিন ডাঙৰীয়া বিজেপি দললৈ দলৰ কথাটো তেওঁলোকে সিদ্ধান্ত লয়, কিন্তু বিজেপি দলত মানে কংগ্ৰেছত থাকিলে যি অপকৰ্ম কৰিলে, বিজেপি দলত যিজন মানুহে যিমানবিলাক অপকৰ্ম কৰিলে, ঠগিলে, মানুহক চাকৰি দিম, প্ৰলোভন দিম, কিমানবিলাক কৰিলে আৰু মানে এটা স্থানটো বদলিলে যে মানুহটো বদলিব সেইটো মই নাভাবোঁ। কিন্তু তথাপি যদি তেওঁ মানে বিজেপি দলে যি বিবেচনা কৰে তাত মোৰ একো ক'ব লগা নাই। কিন্তু কংগ্ৰেছৰ মই যিখিনি কথা কৈছোঁ, কংগ্ৰেছৰ ভুৱা আৰু ৰাজনীতিৰ বাহিৰে অন্য ৰাজনীতি কি আছে? ইয়াতে এখন নৱোদয় স্কুলৰ আধাৰশিলা কৰিলে, মন্ত্ৰীক আনিলে, লম্ফজম্ফ কথা ক'লে, আজি নৱোদয় স্কুলৰ তাৰ চিনচকাম নাই। তাৰমানে কংগ্ৰেছে কিমান মিছা কথা ক'ব পাৰে, এই ৰেকিবুদ্দিন ডাঙৰীয়াই কিমান মিছা মানুহক ঠগিব পাৰে, তাতকৈ ডাঙৰ উদাহৰণ আৰু কি লাগে? তাতে চূড়ান্ত উদাহৰণ দেশ ৰাইজৰ চকুৰ আগতে এই উদাহৰণটো আছে।